হয়, অৰুণোদয় আঁচনিৰ নাম কৰ্তনৰ অভিযোগ উত্থাপন কৰি এইবাৰ পুনৰ উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰিছে শিৱসাগৰৰ দিচাংমুখ পঞ্চায়তৰ কাৰ্যালয়ৰ চৌহদত একাংশ হিতাধিকাৰীয়ে। মই দেখুৱাইছোঁ এইসকল মহিলা তেওঁলোকে বিগত সময়ছোৱাত অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত তেওঁলোকৰ নাম হৈ আছিলে, কিন্তু শেহতীয়াকৈ তেওঁলোকৰ নাম কৰ্তন কৰা বুলি অভিযোগ উত্থাপন কৰি আজি পুৱাই দিচাংমুখ এই গাঁও পঞ্চায়তৰ যি কাৰ্যালয় সেই কাৰ্যালয় ঘেৰাও কৰিছেহি। মই জানিব বিচাৰিম যিসকলে আচলতে ইয়াত মই জনাব বিচাৰিছোঁ তেওঁলোকে যি কথা সদৰি কৰিছে যে ইয়াত বহু সংখ্যক বিধৱা মহিলা বিকলাংগ মহিলাৰ নামো কৰ্তন কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে। মই এই বিষয়ে জানিব বিচাৰিম। আজি পুৱাই দিচাংমুখৰ এই পঞ্চায়তৰ কাৰ্যালয়ত চৌহদত আপোনালোক ধৰ্ণা দিছেহি, কাৰণটো কি? কাৰণটো মানে আমাৰ এতিয়া পঞ্চায়তলৈ আহিবলৈ আমাৰতো কামেই নাই। এতিয়া আমি আতে টকা পইচা পাই চলি আছিলোঁ, অৰুণোদয় আঁচনিটো পাই, তাকে আমাক সেইটো পইচা কিহৰ কাৰণে কাটিলে? আমাৰতো এজনী বিধৱা মানুহ বুঢ়ী মানুহ, এই পইচাটো কেলৈ কাটিব লাগে? তাৰ কাৰণে আমাৰ দুখ লাগি আজি আমি ইয়ালৈ আহিছোঁ। নাই পোৱা, একো নাই পোৱা। অৰুণোদয় আঁচনি পাই আছিলোঁ, অকল সেইটোৱে পাম, বাকীটো একো নাই পোৱা। সেইটোকে চলি আছিলোঁ, কিহৰ কাৰণে কাটিলে মোক আমাৰ দুখ লাগিছে। আজি ৰাতিয়েদি টোপনি যোৱা নাই, এতিয়া চলিব কেনেকৈ? আমি সুবিধা হৈছিলে সেই সময়ত সুবিধা দৰৱকেইটাকে পাইছিলোঁ, এতিয়া দৰৱ পানী কিনিবলৈ অসুবিধা হ'ল। এতিয়া কালি পঞ্চায়তলৈ আহিছিল, তাত নাম নাইকিয়া, লিষ্টখনত 3-4 মানুহৰ 4 নাম নাই। ইয়াত যিখিনি কমিটি মানুহ আছিল সেই কমিটি মানুহখিনিয়ে দেখুৱাইছে। বাইদেউ কি হৈছে আপোনাৰ? আপুনি আগত পাই আছিলে নেকি? মই দিচাংমুখ জেলগাঁও 7 নং ৱাৰ্ডৰ জুইমেন দাস, আজি 5 বছৰ দিন পাই আছোঁ অৰুণোদয়। আৰু কালি আহিছোঁ, মোৰ লিষ্টত নাম আছে, আৰু বিধৱা বিকলাংগ কাৰো নাই, অকল এতিয়া নতুনকৈ মানুহ ভৰাইছে, চব আমাৰ লিষ্টত নাম আছে, ফৰ্ম নাই। আৰু 16জন ব্যক্তি বেলেগে নাম ভৰাই লিষ্টখনত চহী কৰাই থৈছে, 16খন ফৰ্ম ডিলেট হৈ গৈছে। মই নমস্কাৰ, মোৰ নাম পিংকি দাস, মই 10 নং ৱাৰ্ডৰ হয়। আমি যিহেতু ডিচেম্বৰ মাহত নতুনকৈ আমি 2020 চনৰ পৰা পাই আছিলোঁ, ডিচেম্বৰ মাহৰ আৰু অৰুণোদয় ফৰ্ম নতুনকৈ লাগে বুলি কোৱাত আমি ৰূপালী হাজৰিকাৰ ওচৰত আমি অৰুণোদয় ফৰ্ম ডকুমেণ্টছ জমা দিছিলোঁ। দিয়া স্বত্বত আমাক আজি অৰুণোদয়টো কাটি দিছে, কাৰণ আমি যিকেইজন প্ৰাৰ্থী আমাক জিকা প্ৰাৰ্থীজনক আমি জিকাই আনিলোঁ, দলৰ ফালৰ পৰা যোনজন খেলিছিলে আমি তেওঁক জিকাই অনা হেৰিতে এগেইনষ্টত আমাক যিমানে তেওঁলোকত ঘূৰিলোঁ চবৰে অৰুণোদয় কাটি দিলে। টাউনত থকা, ইয়াত ঘৰ নাই, টাউনত বাস কৰি থকা মানুহ অৰুণোদয় পাইছে। আপোনালোকক আগত পাইছিলে, এতিয়া কৰ্তন কৰি দিলে। কৰ্তন কৰিলে বুলি কেনেকৈ গম পালে? কাৰণ আমাক চহী মাৰিবলৈ মতা নাই, ইয়াত আহিছোঁ চহী মাৰি নাম আপোনালোকৰ লিষ্টত নাম নাই বুলি কৈছে। পৰিয়ালৰ মানে টাউনত বসবাস কৰি থকা মানুহ ইয়াত অৰুণোদয় পাইছে। আমাৰ মানুহজনে কাটি দিছে। আমাৰ মানুহজনে আমি দিন হাজিৰা কৰি খাওঁ, বৰষুণ দিলে কাম কৰি খাব নোৱাৰো, তেনেকুৱাত আমি ল'ৰা ছোৱালীক পোহপাল দিম কেনেকৈ? আমি 1250 টকাত আমাক কিমান কামত আহি আছিলে। হয়, এইসকল তেওঁলোকে চকুলো নিগৰিছে। মই আৰু বাইদেউ আপুনি ৰাতিপুৱাই ইয়াত আহিলে, অৰুণোদয় কাৰণে আহিছে নেকি? মই অৰুণোদয় কাটিলে মই সেইটো ক'ব নোৱাৰিছোঁ। এতিয়া আপুনি গম নাপায়? আপুনি গম নাপায়? আপুনি মই প্ৰথমবাৰ পাইছিলোঁ, কালি মাতিলে, কালি নাই, মোৰ লিষ্টত নাম নাই, চহী কৰিব নোৱাৰিলোঁ। মই প্ৰথমবাৰ পাব 2020 চনৰ পৰাই পাওঁ মই। এতিয়া নাম নাই লিষ্টত, আকৌ কালি আহিছোঁ চহী কৰিবলৈ, মোৰ নাম নাই বুলি কৈছে লিষ্টত, নিদিলে কালি চহী কৰিব। আমি 2020 চনৰ পৰা পইচাটো পাই আছিলোঁ, অৰুণোদয় পইচাটো। সেইকেইটা পইচা 3জনীকে ছোৱালী ল'ৰা এটা, সেইকেইটা পইচা পঢ়াই শুনাই আছিলোঁ, খাই বৈ আছিলোঁ ধৰক। এতিয়া সেইকেইটা পইচা নাপাওঁ, খালি নামটো নাই বুলি ক'লে। নামটো নাই কোনে কৈছে? এই ইয়াতে ক'লে, কাগজ পত্ৰ ইয়াত ফৰ্ম কমিটি মানুহে ক'লে। কমিটি মানে সেইখন কি কমিটি? এখন কি কমিটি আছিলে? গোট কমিটি। ইয়াত পঞ্চায়তৰ কোনোবা বিষয়া কৈছে নেকি? নাই, পঞ্চায়তৰ বিষয়ে নাই, কোনো নাছিলে। আমাৰ যোনবিলাকে কাগজ পত্ৰ চাই দিছিলে কালি কমিটি মানুহ, তেওঁলোকে কৈছে। ছেক্ৰেটাৰীজন আছিলে জানো? নাই, তাই নাই। জানিব বিচাৰিম যে পঞ্চায়তৰ ছেক্ৰেটাৰীজনে কিবা কৈছে নেকি? তেওঁ নাই কোৱা, শপত গ্ৰহণ নোহোৱালৈকে তেওঁ একো কামেই কৰিব নোৱাৰে ইয়াত। হয়, তেওঁলোকৰ এইবিলাক অভিযোগ, মই অভিযোগ বুলি এইকাৰণে কৈছোঁ যে তেওঁলোকে আমি নিজেই
বৰ্তমানলৈকে যোগাযোগ কৰিবলৈ সক্ষম হোৱা নাই কাৰ্যালয়ৰ সচিবগৰাকী এই মুহূৰ্তলৈকে আহি পোৱাহি নাই কিন্তু পৰৱৰ্তী সময়ত জানিব পাৰিম তেওঁলোকে অভিযোগ উত্থাপন কৰিছে যে তেওঁলোকৰ বিগত সময়ছোৱাত তেওঁলোকে পাই আছিলে বহু সংখ্যক বিধৱা মহিলা আছে বিকলাংগ লোকো আছে তেওঁলোকে অৰুণোদয় আঁচনি এই যি মাননি সেই অৰুণোদয় আঁচনিৰ অধীনত তেওঁলোকে সেই টকাটো পাই আছিলে বিগত সময়ছোৱাত কিন্তু এতিয়া পঞ্চায়ত নিৰ্বাচন ফলাফল ঘোষণাৰ পিছত তেওঁলোকৰ নামটো কৰ্তন হোৱা বুলি তেওঁলোকক যি নিৰ্দিষ্ট কমিটি গঠন কৰি দিয়া হৈছিলে সেই কমিটিসমূহে তেওঁলোকক সদৰি কৰিছে বুলি জনাইছে আৰু তাকে লৈ বৰ্তমান তেওঁলোকে ক্ষোভিত হৈ পৰিছে তেওঁলোকে এনেধৰণেই দিচাংমুখ পঞ্চায়তলৈ আহি তেওঁলোকে ক্ষোভ প্ৰকাশ কৰিছে আৰু তেওঁলোকৰ নামটো পুনৰ অন্তৰ্ভুক্ত কৰাৰ বাবে দাবী জনাইছে এই ক্ষেত্ৰত প্ৰশাসন তথা পঞ্চায়তৰ উচ্চপদস্থ যিসকল বিষয়ববীয়া আছে ছেক্ৰেটৰী আছে তেওঁলোকে আচলতে এটা তদন্ত কৰা উচিত তেওঁলোকৰ নাম সঁচাকৈ কৰ্তন হৈছেনে যদি হৈছে কিয় হৈছে এইবিলাক কথা তেওঁলোকক স্পষ্টকৈ জনোৱাটো বিচাৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ